বকুত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা। সম্পূৰ্ণৰূপে জুইত যায় বকু কোচিং একাডেমী। নিশা অচিনাক্ত দুৰ্বৃত্তই জুই লগাই দিয়াৰ সন্দেহ প্ৰকাশ বকু কোচিং একাডেমীৰ। নিশা 12মান বজাত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে বুলি সন্দেহ প্ৰকাশ কৰিছে একাডেমীখনৰ কৰ্তৃপক্ষই। এতিয়াও উমি জ্বলি আছে জুইৰ শিখা। কোনে সংঘটিত কৰিলে, কাৰ ছত্ৰছায়াত এই ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত। মই ৰাতিপুৱা যেতিয়া শুনিলোঁ, প্ৰায় 4-5 মান বজাত যেতিয়া শুনিলোঁ, তেতিয়া মোৰ বুকুখন কঁপি উঠিছে, কিয়নো মই যোৱাকালি ৰাতি ইয়াতে থাকি যাম বুলি ভাবিছিলোঁ। কাৰণ আমাৰ বহুতো কাম বাকী আছে। ইয়াত ক্লাছ 10, ক্লাছ 12ৰ APSCৰ ল'ৰা ছোৱালীক ইয়াত শিক্ষা প্ৰদান কৰা হয়। গতিকে আমাৰ বহুত কাম বাকী আছিলে ইয়াতে, আৰু সেইকাৰণে মই ইয়াতে যোৱাকালি থাকি যাম বুলি ভাবিছিলোঁ। কিন্তু যোৱাকালি মই কিবা কাৰণত নাথাকিলোঁ। কিন্তু সন্ধিয়া 8 মান বজাত আমি ইয়াৰ পৰা আঁতৰি গৈছিলোঁ। আৰু তাৰ পিছতে সন্ধিয়া মই ৰাতি গম পোৱা মতে যে প্ৰায় 12 মান বজাৰ ভিতৰত চাগে এই ঘটনাখিনি ঘটিছে। মই গম পোৱা নাছিলোঁ, ৰাতিপুৱা গম পালোঁ। যথেষ্ট দুৰ্ভাগ্যজনক কথা। কেৱল দুৰ্ভাগ্যজনক নহয়, এইটো আমাৰ কাৰণে এটা হতাশাজনক কথা। কিয়নো আমি ইয়াত এটা ডাঙৰ কিছুমান প্ৰজেক্ট লৈ পেলাই ইয়াত বহি আছিলোঁ, আমি প্ৰস্তুতি চলাই আছিলোঁ। গতিকে সেইটো বস্তু আমি ইয়াৰ পৰা আৰম্ভ কৰিম বুলি ভাবি থাকোঁতে এইটো ঘটনা ঘটি গ'ল। তাৰোপৰি ল'ৰা ছোৱালীবিলাক ইয়াত মেট্ৰিক পৰীক্ষাৰ ল'ৰা ছোৱালী আছে, হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়াৰৰ ল'ৰা ছোৱালী আছে, সিহঁতৰ ফাইনেল এক্সাম আহি আছে। গতিকে এইখিনি অৱস্থাত আমি সিহঁতৰ সেই কোৰ্চটো কেনেকৈ কমপ্লিট কৰিম, সিহঁতৰ শিক্ষাৰ ক্ষেত্ৰতো এটা ডাঙৰ ক্ষতি হিচাপে বিবেচিত হৈছে এই গোটেইখিনি কথা। কাৰণ আমি এতিয়া সিহঁতক পঢ়াব লাগিব, আমি ক'ত এতিয়া পঢ়াম সিহঁতক। গতিকে সেই কথাবিলাক ইয়াত যথেষ্ট আমি গোটেই চিটুৱেশ্যনটোত আমি যথেষ্ট দুখ অনুভৱ কৰিছোঁ। গোটেই চাৰখাৰ হৈ গৈছে, আমাৰ যিমানখিনি কিতাপ আছিলে পুৰি চাৰখাৰ হৈ গৈছে। ইয়াত ল'ৰা ছোৱালীক বহাবৰ কাৰণে যিখিনি ডেস্ক বেঞ্চ আছিলে আপোনালোকে দেখিছে, চাৰখাৰ হৈ গৈছে। আমাৰ ক্লাছৰুমটোতো ইয়াতে ক্লাছৰুম বুলিবলৈ একোৱেই নাই এতিয়া। গতিকে এতিয়া আমি ক'ত পঢ়ুৱাম, গোটেই অৱস্থাটো আমাৰ কাৰণে এটা কি কৰিম কি নকৰিম অৱস্থা এটা হৈ আছে বৰ্তমান। আৰু ইয়াৰ স্বত্বাধিকাৰী যিজন আমাৰ ৰঞ্জন খুৰা, ৰঞ্জন ৰাভা, তেখেতেও আহি পেলাই ৰাতিপুৱা পৰ্যবেক্ষণ কৰি পেলাই গুচি গৈছে গোটেই ঘটনাটো। তাৰপিছত মই আহিছোঁ, কাৰণ ইয়াত মই বেছি সময় থাকোঁ আৰু ল'ৰা ছোৱালী ইয়াত অনবৰতে আহি থাকে। আৰু গোটেই পৰিচালনা দায়িত্বটো মেইনলি মই ইয়াত চোৱা চিতা কৰি থাকোঁ তেখেতে নাথাকিলে। আৰু সেইখিনি অৱস্থাত আজি আমাৰ ল'ৰা ছোৱালীবিলাকৰ আজিৰ পৰা আমাৰ ক্লাছবিলাক বন্ধ হৈ যাব। গতিকে সেইসকল ল'ৰা ছোৱালীয়ে চিন্তিত হৈ পৰিছে, তেওঁলোকে কান্দি উঠিছে, চকু পানী তেওঁলোকৰ ওলাই গৈছে। কাৰণ এইটো এটা যথেষ্ট যে আমি কেতিয়াও আশা কৰা নাছিলোঁ। আমাৰ যিখিনি গাৰ্জেন আছিলে তেওঁলোকে চিন্তিত হৈ পৰিছে। গতিকে এতিয়া আমি আশা কৰিছোঁ যে প্ৰশাসনে কিবা এটা ব্যৱস্থা ল'লে ভাল আমাৰ কাৰণে। কাৰণ আমি বেলেগ কিবা ঘটনা যি আছে ইয়াৰ আঁৰত আমি সেইবিলাক কথা গম নাপাওঁ ইমান বেছি। কিন্তু আমিতো ইয়াত কাৰো একো ক্ষতি কৰিবলৈ অহা নাই, আমি ল'ৰা ছোৱালীক শিক্ষাদান কৰিবৰ কাৰণে ইয়াতে বহি আছোঁ। গতিকে সেইকাৰণে আমি ভাবোঁ যে আমি যিহেতু কাৰো ক্ষতি কৰা নাই, গতিকে আমি ইয়াৰ ক্ষতিপূৰণ ডেফিনেটলি বিচাৰোঁ, আমি ন্যায়টো ডেফিনেটলি বিচাৰোঁ। আৰু আমাক অতি সোনকালে যদি এইখিনিৰ ব্যৱস্থা কৰি দিয়ে, অকণমান প্ৰশাসনে যদি কিবা এটা হাতত ব্যৱস্থা লয়, তেতিয়াহ'লে আমাৰ কাৰণে যথেষ্ট সহায়ক হ'ব। বকুৰ পৰা পিংকু স্বৰ্গীয়াৰী ৰিপৰ্ট, সংবাদ লহৰ।